ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ ওচৰলৈ আগবঢ়াই লৈ আছো গুণোৎসৱ প্ৰথম পৰ্যায় 2024ৰ যেটো প্ৰথম দিনৰ অষ্টম শ্ৰেণীৰ মেথছৰ কুৱেশ্যনৰ এনসাৰখিনি মাধ্যমটো ইয়াৰ অসমীয়া সেট এ গতিকে আজি আমি এই ভিডিঅ'টো সেইখিনি কথা জানিবলৈ চেষ্টা কৰিম এখন আমাৰ কামৰূপ ডিস্ট্ৰিক্টৰ হয় এটো মনত ৰাখিব কামৰূপ ডিস্ট্ৰিক্টৰ আমাৰ গ্ৰামৰ এখন গুণোৎসৱৰ প্ৰথম ফেজৰ মানে প্ৰথম দিনৰ অষ্টম শ্ৰেণীৰ পেপাৰৰ আজি আমি এইখিনি সলভ কৰিবলৈ ওলাইছো যেহেতুকে আমাৰ পেপাৰখন যথেষ্ট দীঘলীয়া হেহে আমি গোটেই পেপাৰখন ইয়াত আলোচনা নকৰিম মেথছটো আলোচনা কৰিম আৰু যদি আপোনালোকে বিচাৰে তেনেহলে আমি বাকি সমূহ যিখিনি বিষয় আছে ল্যাঙ্গুৱেজ টু ল্যাঙ্গুৱেজ 3 তাৰ পিছত সায়েন্স তাৰ পিছত সোশ্যাল সায়েন্স এইখিনিও আমি লৈখিম কিন্তু প্ৰথমতে আজি আমি এই ভিডিঅ'ত কেৱল ইয়াৰ যিখিনি মেথছ পাৰ্ট আছে সেই মেথছ পাৰ্টখিনি আমি ইয়াত সলভ কৰিবলৈ চেষ্টা কৰা হকচোন মই ইয়াত আগতে এটা কথা কৈছো যেহেতুকে এখন ছাত্ৰৰ পৰা কালেক্ট কৰা পেপাৰ হয় হেহে ইয়াত তেও দিয়া ধৰণে ইয়াত মানে ইয়াত টিক মাৰ্ক সমূহ দিয়া আছে কিন্তু আপোনালোকে নাভাবিব ইয়াত যেবোৰ টিক মাৰ্ক দিয়া আছে এইবোৰ শুদ্ধ হ'ব বুলি আমি ইয়াত অংকবোৰ কৰি কিনে যদি যেটো মিলে হেতুই আমাৰ উত্তৰ হ'ব এইখিনি মই আগতে কৈ দিছো এতিয়া আমাৰ আজিৰ এই পেপাৰখন আৰম্ভ কৰিছো 39 কোৱেশ্যনৰ পৰা আৰম্ভ হয় মেথছ প্ৰথম কোৱেশ্যন আছে a + b আৰু b + a হলে সেই বিধিটো কি হ'ব সেই বিধিটো আমাৰ সহযোগ বিধি যোগ সাপেক্ষে পূৰণ বিতৰণ বিধি ক্ৰম বিনিময় বিধি বিয়োগ সাপেক্ষে পূৰণ বিতৰণ বিধি এই গটেকেটা অপচনৰ ভিতৰত ইয়া সি নম্বৰ অপচনটো এপ্ৰোপ্ৰিয়েট এটো ক্ৰম বিনিময় বিধি অৰ্থাৎ যদি আমি একে থাকে সমান চিন থাকে আৰু এটা উল্টা উল্টি কৈ দিও আৰু মই ধৰি লৈছো ইয়াত a যদি আমি 5 ধৰো আৰু যদি আমি b = ধৰো 3 ধৰো তেনেহলে a + b মানে কি হ'ব 5 + 3 আৰু এটো উল্টাকে লিখিব পাৰো b + a মানে 3 + 5 তেনেহলে এই দুটা সমান হয় 8 আৰু এফালে আহিব 8 এটো কোৱা হয় ক্ৰম বিনিময় বিধি গতিকে এটো আমাৰ 39 এর আনসারটো হ'ব সি তাৰপিছত এবাৰ নেক্সট তললৈ কি গৈছো তাত 40 40 নম্বৰ কোৱেশ্যনটো আছে ax + b ৰাখিটো x ৰ সৰ্বোচ্চ ঘাত কিমান x ৰ সৰ্বোচ্চ ঘাত হলে ওপৰত থাকিব ইয়াত ax বুলি আছিল নহয় এটা ax ৰ ক্ষেত্ৰত ইয়াত একো না 1 আছে ন সেইকাৰণে ইয়াৰ যেটো সৰ্বোচ্চ ঘাত হেতু 1 হ'ব 1 ইয়াত সি নম্বৰ অপচনটো কাৰেক্ট তাৰপিছত আমাৰ 41 কোৱেশ্যনটো আছে এটা সামন্ত্ৰিক সন্নিহিত কোণ দুটাৰ জোখৰ অনুপাত 4:5 হলে সৰু কোণটোৰ মান কিমান এই অংকটো মেট কৰিব পাৰিব লাগিব তাৰ কাৰণে অকমান পেপাৰখন এটলিষ্ট কৰি লৈছো এটা মই অংকটো ইয়াত কৰি দিছো কাখতে এইটো অংক ইয়াত আমাৰ কি কৈছে আমি প্ৰথমতে জানিব লাগিব সন্নিহিত কোণ আৰু সমান্তৰিক কোণ এটা সমান্তৰিক সন্নিহিত কোণ কি এডাল সমান্তৰাল ৰেখা নহয় ইয়াত যদি এনেকে দুটা কোণ হয় তাক কি কোৱা হ'ব সমান্তৰিক সন্নিহিত কোণ কোৱা হ'ব ইয়াৰ অনুপাত দুটা কৈছে যে 4:5 ধৰা সৰুটো 4 মানে অনুপাত হিচাপে এইটো 5 সেই হিচাপত যদি আমি চাবলৈ যাও তেনেহলে দেবি 4x ধৰিব পাৰো এইটো 5x ধৰিব পাৰো আৰু এই টোটালটো আমাৰ 180 হ'ব আমি জানো যেহেতু এটা সমান্তৰাল হয় মানে 180 কি কি কৰিছে 5x আৰু 4x ভাগ কৰিছে গতিকে আমি কি কৰিম 5x আৰু 4x টো প্লাস কৰিম অৰ্থাৎ 5x + 4x = 180 ডিগ্ৰী হলে এইটো আমাৰ 9x হ'ব 9x = 180 ডিগ্ৰী গতিকে ইয়াত কি হ'ব আমাৰ 180 divided by 9 টো তলফালে আহিব না কটাকটি কৰিলে 20 আহিব 20 গলে আমাৰ কি কৰিছে সৰু কোণটো মান সুধিছে ন সৰু কোণটো হলে সৰু কোণটো 4x আছিল যেহেতু আমাৰ x = 20 ওলালে মানে 4 * 20 = কিমান হ'ব এটো 80 ডিগ্ৰী গতিকে ইয়াৰ আমাৰ আনসাৰটো হ'ব b2 এইহে মই কৈছিল চিন দিয়াৰ শুদ্ধ নহব এটো আৰু ভুল হৈছে গতিকে আনসাৰটো হ'ব আমাৰ b2 80 ডিগ্ৰী 41 কোৱেশ্যন নম্বৰ তাৰপিছত 42 কোৱেশ্যনটো আছিল যে এটা সুষম বহুভুজৰ এটা বহিকোণৰ মাজত 30 ডিগ্ৰী হয় তেনেহলে বহুভুজটোৰ বাহুৰ সংখ্যা কিমান আমি জানো যে বহুভুজৰ ক্ষেত্ৰত যদি সুষম বা অসম যিকোনো নহওক তাৰ বহিকোণবোৰৰ সমষ্টি সদায় 360 ডিগ্ৰী হয় 360 ডিগ্ৰী হলে গতিকে যেহেতু এটা মান 30 ডিগ্ৰী সুষম বুলি কৈছে তেনেহলে আমি কি কৰিম 360 আমি 30 ৰে হৰণ কৰিম এটো শুনা কটাকটি গল 3 ৰে 36 গলে 12 হ'ব আলটিমেটলি আমাৰ আনসাৰটো কিমান হ'ব 12 গতিকে এইটো আমাৰ আনসাৰ হ'ব ইয়াত নেক্সট 43 কোৱেশ্যনটো আছে 40 আৰু 50 শ্ৰেণী অন্তৰাল দৈৰ্ঘ্য কিমান শ্ৰেণী অন্তৰাল মানে সদায় যে দুটা থাকে এটো লোৱাৰ পাৰ্ট এটা আপাৰ লোৱাৰটো সদায় আমি আপাৰৰ পৰা মাইনাস কৰিলে শ্ৰেণী অন্তৰালটো পাই যাম অৰ্থাৎ 50 - 40 নিশ্চয় 10 আহিব গতিকে ইয়াত আমাৰ 10 হলে অপচনটো হ'ব আমাৰ ডি এটো আছিল আমাৰ 43 নম্বৰ কোৱেশ্যন এবাৰ 44 কোৱেশ্যনটো লৈ আহিছো 44 কোৱেশ্যনটো আছে যে আমাৰ 44 টো আছিল যে -13 ৰ বৰ্গ কিমান
-13 কৈছে নহয় ইয়াৰ বৰ্গ এটো স্কয়াৰ কৰিব কৈছে গতিকে আমি এটো কি কৰিম -13 ইনটু -13 পূৰণ কৰিম গতিকে আমি জানো যে 13 ৰ গুণ 169 আৰু মাইনাস কি হ'ব প্লাস ইডল নহয় হৈ যাব গতিকে 169 आंसर হ'ব ইয়াৰ আমাৰ ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব আৰু 45 কোৱেশ্চন আছে 45 কোৱেশ্চনৰ তলৰ কোনটো পাইথাগোৰাছ সূত্ৰ মানে এনেকুৱা সংখ্যা যিবিলাক মানে আমাৰ একে একে থাকে আৰু এটা আমি স্কয়াৰ কৰিলে এটা লগত এটা পাই যেনেকৈ 3 4 5 কোৱেশ্চন মই বস্তুটো বুজাই দিছো এইটো এ বি এইটো 3 4 5 আছে না 3 4 5 আছে এটা 3 যদি আমি স্কয়াৰ কৰি দিও 3 স্কয়াৰ ওলাব আমাৰ কিমান 9 ঠিক তেনেকৈ 4 ৰ যদি আমি স্কয়াৰ কৰি দিও 4 ৰ স্কয়াৰ ওলাব 16 ঠিক তেনেকৈ আমাৰ 5 ৰ যদি স্কয়াৰ কৰি দিও তেনেহলে ওলাব 25 এতিয়া যদি আমি চাও এই দুটা যদি আমি প্লাস কৰি দিও অৰ্থাৎ 9 আৰু 6 ওলাইছে নহয় 9 প্লাস যদি আমি 16 কৰি দিও এটা প্লাস কৰি 25 ওলাব অৰ্থাৎ এই দুটাৰ বৰ্গমূলৰ যোগফল এইটোৰ বৰ্গমূল গতিকে এইটো আমাৰ অপচনটো কাৰেক্ট এইবিলাকক কোৱা হয় পাইথাগোৰীয় ত্ৰিত্বয় গতিকে আমি এ নম্বৰ অপচনটোৱে কাৰেক্ট হ'ব 45 নম্বৰ কোৱেশ্চন তাৰ পিছত আহিব আমাৰ 46 টো কৈছে যে যদি x1 by y1 = x2 by y2 আৰু x1 এখিনি আমাৰ মানখিনি দিয়া আছে তেনেহলে আমাৰ কি ওলাব x2 মান উলিয়া y2 মান উলিয়াব কৈছে নহয় গতিকে মই অংকটো পাতি লম তেতিয়া মানে কৰিব পাৰিম প্ৰথমতে অংকটো আমি পাতি লৈছো এটো কৈছিল নহয় x1 y1 = x2 y2 এতিয়া আমাৰ x1 ৰ মান কিমান x1 ৰ মান হল 4 y1 ৰ মান আমাৰ 10 এইফালে x2 ৰ মান 2 আৰু y2 মান আমি নাজানো এইখিনি আমি কৰিলে ওলাই যাব এইখিনি যেতিয়া আমি কৰিম এইখিনি কটাকটি কৰি লৈছো 2 হ'ব 5 হ'ব এইখিনি কটাকটি না যায় মানে 2/5 = 2/y²। এতিয়া আমি এটা ওপৰৰ পূৰণ কৰিম কৰিলে এটো কিমান হ'ব 2y আৰু এইফালে হ'ব 2 * 5 এতিয়া আমি আকৌ y টো এইফালে ৰাখিলে 2 * 5/2 কটাকটি কৰিলে y মান হ'ব 5 আলটিমেটলি y মান কি আহিব 5 গতিকে আমাৰ এজৰি आंसर 5 হ'ব এইটো বি 48 নম্বৰ কোৱেশ্চনটো তাৰপিছত 49 টো আহিছে এবাৰ 49 টো কৈছে সৰল সুদ 300 টকা 10% হাৰত বছৰি সবৃদ্ধিমূল কিমান হ'ব সবৃদ্ধিমূল উলিয়াব কৈছে নহয় গতিকে তাৰ কাৰণে সুদটো উলিয়াব I = P and PNR by 100 ইয়াত P মানে হল প্ৰিন্সিপাল কিমান আছিল আমাৰ 300 N মানে number of years আছিল 2 আৰু R মানে rate of interest আছিল 10% by 100 এইটো কটাকটি যাব এইটো কটাকটি যাব গতিকে আমাৰ কি হ'ব 3 2 গুণ কিমান আহিব আমাৰ 60 এইটো आंसर আহিব 60 আমাৰ 60 रुपीस হল আমাৰ ইন্টাৰেষ্ট 60 रुपीस ইন্টাৰেষ্ট হলে এফালে কিমান আছিল 300 টকা আছিল 300 + 60 = 360 ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব 49 কোৱেশ্চন আৰু 50 নম্বৰ কোৱেশ্চনটো আছিল 10 জন মানুহ এটা গাত খান্দিলে 6 দিন সময় লাগে তেনেহলে 12 জন মানুহক এইটো কোৱেশ্চন 6 ঘন্টা গৈছিল তেনেহলে আমাৰ 12 ঘন্টাত কিমান জন মানুহ লাগিব এইটো কৈছে এখিনি মই অকন ক্লিয়াৰ কৰি লৈছো তোমালোকে এই গোটেইবোৰ অংক স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা যদি তোমালোকৰ মানে মিলি নাহে তেনে তোমালোকে এইটো স্ক্ৰিনশ্বট মাৰি এইটো কৰিব পাৰিবা মই নেক্সট এড কৰি দিছো নেক্সট কৰি দিছো কাহতে এটো নহয় গতিকে ইয়াত আমি x1 y1 x2 y2 যদি আমি মানুহটো যদি x বুলি ধৰে তেনেহলে x1 কিমান হ'ব x1 10 তাৰ পিছত x2 কিমান হ'ব মানুহৰ সংখ্যা নাজানো ঠিক তেনে y1 যদি আমি y2 আমি ইয়াত সময়টো ধৰি লৈছো হা গতিকে y1 কিমান আছিল 6 ঘন্টা গতিকে y2 কিমান দিছে আমাক 12 ঘন্টা গতিকে আমাৰ সূত্ৰমতে কি হ'ব সূত্ৰমতে হ'ব আমাৰ x1 y1 = x2 y2 এটো হ'ব না এটো হলে আমি x1 y1 কোন x1 10 * y1 6 এফালে x2 হ'ব আমাৰ নাজানো আৰু y2 হ'ব আমাৰ 12 এইখিনি আছে না এইখিনি বেলেগ হয় এফালে আৰু এটো যদি হয় তেনেহলে আমাৰ এটো 10/6/12 নহব জানো হলে এটো আমাৰ হেব x2 গতিকে এইটো দুবাৰ এইটো এইফালে যাব পাঁচবাৰ আলটিমেটলি আমাৰ x2 মান আহিব আমাৰ 5 গতিকে আমাৰ কিমান সময় কিমান জন মানুহ লাগিব 5 জন মানুহ লাগিব এইটো এনেকৈ আমি উলাব পাৰো এনে ওলা যদি 6 ঘন্টাত 10 জন লাগিব আমি সময়টো যদি ডাবল কৰি দিও মানুহ
কম লাগিব আধা হ'ব এনেকৈ আমি উলিয়াব পাৰোঁ কিন্তু আমাৰ এপ্ৰপ্ৰিয়েট অংক এইটো তাৰপিছত আমাৰ নেক্সট আহিব এবাৰ আমি ইৰেজ কৰি দিছো আগতে এবাৰ next 51 number question 51 number question কৈছিলে এইটো উলিয়াব লাগিব এটো হলে আমি স্কয়াৰ কৰিব লাগিব 2 স্কয়াৰ মানে 4 3 স্কয়াৰ মানে 9 এটো হ'ব 4/9 বি নম্বৰ অপচনটো 52 কৈছিলে 5m আর কি কৈছিলে ইয়াত m মান কিমান উলিয়াব কৈছিলে নহয় গতিকে এইটো আমি এনেকুৱা ধৰণে উলিয়াম এটো হৰণ আছে নহয় আৰু এইটো এনেকৈ থাকিব এইটো হৰণ কাৰণে এফালে গলে পূৰণ হ'ব গতিকে এইটো এটা মাইনাস আছে টু ওপৰত গলে কি হ'ব প্লাস হ'ব মানে 5 স্কয়াৰ প্লাস 2 গতিকে কিমান হ'ব 5 টু দি পাৱাৰ 7 হ'ব নহয় গতিকে m কিমান এইটো 5m নাছিলে জানো গতিকে এটাকে m হ'ব 7 এইটো আমাৰ অপচন হ'ব এই নম্বৰ অপচনটো আমাৰ ইয়াত কাৰেক্ট অপচন আৰু নেক্সট আমি পেজলৈকে আহিছো নেক্সট পেজত এইটো এনেকুৱা ধৰণে আছে আৰু এটা আয়তৰ দিক 10 cm আৰু প্ৰস্থ 5 cm আয়তৰ পৰিসীমা এটো ওলাই আছে আমি আয়তৰ পৰিসীমা সূত্ৰ আছে 2 পূৰণ d যোগ প্ৰস্থ l প্লাস b গতিকে 2 l ৰ মান কিমান আমাৰ 10 প্লাস b 5 এটো 10 হয় আৰু 2 ইনটু এইফালে হ'ব এটো 15 হ'ব 30 হলে আমাৰ এটা অপচন হ'ব এ নম্বৰ অপচনটো 54 টো আছে 5 বা 7 ৰ যোগাত্মক বিপৰীত মানে হলে চিহ্নডাল বেলেগ হয় গতিকে এটো কি মান আছিল 5 বা 7 আছিল নহয় এটো 5 বা 7 হ'ব গতিকে প্লাস টো মাইনাস কৰি দিব লাগে এটো যোগাত্মক গতিকে এ নম্বৰ অপচনটো 54 55 টো আছে 55 মই এখিনি ইৰেজ কৰি লৈছো তাৰপিছত 55 টো কৰি দিছো এটো 55 টো দুটা এটা সংখ্যাৰ দুগুণৰ লগত ধৰা হল সংখ্যাটো মিক্স হৈ লৈছো লেট সংখ্যাটো মিক্স হৈ লৈছো হা গতিকে এতিয়া আমি কৰিম এটা সংখ্যাৰ দুগুণ গতিকে x ৰ দুগুণ টুৱাইস x ৰ লগত কিমান যোগ কৰিছে 12 যোগ কৰিছে কৰিলে কিমান পাম 40 পাম এইটো যত আছে হেতু এনসার গতিকে টুৱাইস x + 12 = 40 এইটো বি নম্বৰ আছে টুৱাইস x + 12 = 40 বি নম্বৰ অপচনটো কাৰেক্ট 55 আৰু 56 এটা গাড়ী 250 টকাত কিনি দোকান এজনে 280 টকাত বিক্ৰী কৰিলে শতকৰা লাভ এইটো উলিয়াব লাগিব তাৰ কাৰণে মই বৰ্ডখন সফা কৰি লৈছো এইটো অংক 250 টকাত কিনি আনি 280 টকাত বিক্ৰী কৰিলে ঘড়ী গাড়ী নহয় সৰি ঘড়ী আছিল গতিকে ইয়াত আমাৰ মই এইটো গোটেইখিনি লিখি নিদিয়াকে কৰিছো যেহেতুকে 280 টকাত কিনি আনিছিলে আৰু হি 250 টকাত বিক্ৰী কৰিলে তেনেহলে ইয়াত যেটো লাভ হ'ব আমাৰ কিমান 30 रुपीस লাভ হ'ব ইয়াত আমাৰ শতকৰা হাৰ উলিয়াব গৈছে নহয় শতকৰা হাৰ উলিয়াবলৈ হলে কিনা দাম কিমান আছিল কিনা দাম আছিল 250 টকা লাভ আছিল 30 আৰু আমাৰটো পার্সেন্টেজ উলিয়াব গৈছে 100% এনেকৈ উলিয়াম এইটো কাটি দিম আকৌ আমাৰ 5 ৰে 10 যাব দুবাৰ 5 ৰে 25 যাব 5 বাৰ 5 ৰে 30 যাব 6 বাৰ 6 * 2 = 12% কিমান পার্সেন্ট লাভ 12% অৰ্থাৎ সি নম্বৰ অপচনটো কাৰেক্ট নেক্সট 57 টো আছে এটা ৰম্বসৰ কৰ্ণাৰডাল 10 cm 40 cm কালি এটা ৰম্বসৰ কালি উলিয়াবলৈ হলে আমি কৰ্ণৰডাল পূৰণ কৰি দিম কৰি কিনে 2 ৰে হৰণ মানে কৰ্ণ আছিল 10 * 14 তাক আমি 2 ৰে হৰণ কৰিম অৰ্থাৎ এটা হ'ব 7 7 * 2 = 70 70 আহিব আমাৰ ইয়াত आंसर 70 57 টো তাৰপিছত 58 নম্বৰ কোৱেশ্চন এবাৰ 58 নম্বৰ কোৱেশ্চনটো তোমালোকক মই বাৰবাৰ কৈছো যদি অংকখিনি বুজি নাপাওঁ তেনেহলে স্ক্ৰিনশ্বট লৈ ল'ব পাৰিবা আৰু 58 টো কৈছো যে এইখিনি বাছিব কৈছিল ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আমাৰ 5 6 7 8 ত এনেকৈ কৈছে এতিয়া আমাক কৈছিল হাইয়েষ্ট কিমান জিডাল গ্ৰাফ ওপৰত গৈছে 7 ৰ গ্ৰাফটো ওপৰত গৈছে গতিকে আমাৰ ডি নম্বৰ অপচনটো কাৰেক্ট 7 হ'ব আনসাৰটো এইখিনি আছিল আমাৰ মেথছৰ কেইটামান অংক ক্লাছ 8 ৰ গুণোৎসৱৰ প্ৰথম পেজৰ প্ৰথম দিনৰ সেট এ কামৰূপ ডিস্ট্ৰিক্টৰ এইখিনি আপোনালোকে যদি বুজি পালে ভাল কথা যদি বুজি পোৱা নাই তেনেহলে ভিডিওটো আকৌ এবাৰ চাই ল'ব ৰিপিট কৰি তেতিয়া অংকসমূহ বুজি পাব যিসকল গাৰ্জেনে ভিডিওটো চাই আছে তেওঁলোকে নিজৰ
ল'ৰা ছোৱালীৰ লগত এইটো শ্বেয়াৰ কৰিব, লগতে কোনোবা শিক্ষকৰ চাই তেওঁলোকৰ ষ্টুডেণ্টৰ লগত শ্বেয়াৰ কৰিব বা লগ বন্ধুৰ লগত শ্বেয়াৰ কৰিব, যাতে আহিবলগীয়া গুণ উৎসৱত তেওঁলোকে ভালদৰে অংশসমূহ কৰিব পাৰিব। আশা ৰাখিম ভিডিঅ'টো চাই ভাল পাব। ধন্যবাদ।